নমস্কাৰ আপুনি চাই আছে দুপৰ সংবাদ মই জয়ন্ত মাধৱ গোস্বামী অসমৰ গাড়ী আৰু পৰ্যটকক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীয়ে বুধবাৰে আক্ৰমণৰ আন এটা ভিডিঅ' আহিছে পোহৰলৈ উদণ্ড প্ৰতিবাদকাৰীয়ে খেদি আক্ৰমণ কৰিছিল অসমৰ লোকক আঘাতপ্ৰাপ্ত হৈ থিতাতে বহি পৰিছিল একাংশ লোক দুচকীয়া বাহনেৰে আহিছিল 50ৰো অধিক আক্ৰমণকাৰী আন এটা আক্ৰমণৰ দৃশ্য আন এটা ভয়ংকৰ দৃশ্য আক্ৰমণকাৰীসকলৰ এই উদ্ভণ্ডালিৰ আন এক ভয়ংকৰ দৃশ্য কেনেদৰে অসমৰ লোকসকলক টাৰ্গেট কৰি লৈছিল অসমৰ গাড়ী আৰু অসমৰ পৰা যোৱা পৰ্যটকক আক্ৰমণ কৰিছিল প্ৰতিবাদকাৰীসকলে এক হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছিল সেই মুহূৰ্তটোত यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह ইয়া বুধবাৰৰ নিশাৰ দৃশ্য প্ৰত্যক্ষদৰ্শী আনকি চিৎকাৰ কৰি উঠিছে আক্ৰমণৰ এই ভয়াবহতা দেখি যদিকি আন এটা ভিডিঅ' এই মুহূৰ্তত দেখুৱাইছো টিভি স্ক্ৰীনত আন এটা ভাইৰেল ভিডিঅ' উদণ্ড প্ৰতিবাদকাৰীয়ে খেদি আক্ৰমণ কৰিছিল অসমৰ লোকক আঘাতপ্ৰাপ্ত হৈ থিতাতে বহি পৰিছিল একাংশ লোক দুচকীয়া বাহনেৰে এনেদৰে 50ৰো অধিক আক্ৰমণকাৰীয়ে উগ্ৰপন্থীৰ ৰূপত আবিৰ্ভাৱ ঘটিছিল উগ্ৰপন্থীৰ দৰে বা সন্ত্ৰাসবাদীৰ দৰে জপিয়াই পৰিছিল অসমৰ লোকসকলৰ ওপৰত এই আক্ৰমণকাৰীসকলৰ প্ৰহাৰত বহি দিছিল ৰাজপথত আঘাতপ্ৰাপ্ত ভুক্তভোগী অসমৰ লোকসকলে ইয়াৰ কেইবাজনো লোক আঘাতপ্ৰাপ্ত হৈছিল বুধবাৰে নিশাৰ এই আক্ৰমণত ইতিমধ্যে কেইবাখনো বাহনৰ চালকে সেই ভয়ংকৰ আক্ৰমণৰ শিহৰণকাৰী বৰ্ণনা দিছিল সংবাদ মাধ্যমৰ সন্মুখত বা তেওঁলোকৰ ছ'চিয়েল মিডিয়া একাউণ্টত সেই সন্দৰ্ভত তেওঁলোকে বিৱৰি উল্লেখ কৰিছিল কেনেদৰে এফালৰ পৰা বৰ্বৰভাৱে আক্ৰমণ চলাইছিল নিৰ্বিচাৰে লোহাৰ ৰডেৰে আক্ৰমণ কৰিছিল গাড়ীৰ গ্লাছসমূহ ভাঙি চুৰমাৰ কৰি পেলোৱা হৈছিল আনকি গাড়ীৰ ভিতৰত থকা পৰ্যটকসকলকো আক্ৰমণ কৰা হৈছিল হাৰি যোৱা নাছিল কণমানি শিশু হাৰি যোৱা নাছিল মহিলাও আৰু এনেদৰে দলে বলে অহা খাচী ষ্টুডেণ্টছ ইউনিয়নৰ একাংশ উদণ্ড প্ৰতিবাদকাৰীয়ে এনেদৰে অসমৰ লোকসকলক টাৰ্গেট কৰি ল'লে অসমৰ পৰ্যটকক আক্ৰমণ কৰিলে অসমৰ বাহন আক্ৰমণ কৰি লণ্ডভণ্ড কৰিলে यल्ला मर जाएगा इन लोग कैसे मार दिया बे यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह मर जाएगा इन लोग यल्ला मर जाएगा इन लोग यल्ला मर जाएगा इन लोग कैसे मार दिया बे यल्ला मर जाएगा अल्लाह मर जाएगा अल्लाह यल्ला मर जाएगा अल्लाह ইয়া 19 আগষ্টৰ শিলঙৰ এয়া ৰাজপথৰ দৃশ্য নিশাৰ ভাগৰ দৃশ্য য'ত নেকি পুৱতি নিশা 3 বজালৈ উত্তেজনা অব্যাহত আছিল পুৱতি নিশা 3 বজালৈ আক্ৰমণকাৰীসকলৰ এই উদ্ভণ্ডালি আন্দোলনকাৰীসকলৰ এই উদ্ভণ্ডালি অব্যাহত আছিল খাচী ছাত্ৰ সন্থাৰ প্ৰতিবাদৰ নামত এনেদৰে সন্ত্ৰাস সৃষ্টি কৰিছিল ৰাজপথত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদ আছিল খাচী ছাত্ৰ সন্থাৰ কিন্তু বাছি লোৱা হ'ল অসমৰ বাহনক বাছি লোৱা হ'ল অসমৰ পৰ্যটকক আৰু ইফালে স্বাধীনতা সেনানীৰ প্ৰতিমূৰ্তিও লণ্ডভণ্ড কৰিছিল প্ৰতিবাদকাৰীসকলে নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি লণ্ডভণ্ড কৰিছিল প্ৰতিবাদকাৰীসকলে নেতাজীৰ আবক্ষমূৰ্তি দলিয়াই দিছিল উন্মত্ত যুৱকৰ দলে চাওক এয়া আন এক দৃশ্য 19 আগষ্টৰ দিনৰ ভাগৰ দৃশ্য য'ত নেকি স্বামী বিবেকানন্দ আৰু নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তিও ভাঙি চুৰমাৰ কৰিছিল লণ্ডভণ্ড কৰিছিল প্ৰতিমূৰ্তি নেতাজী সুভাষ চন্দ্ৰ বসুৰ প্ৰতিমূৰ্তি কেনেদৰে দলিয়াই দিছিল সেই দৃশ্য বন্দী হৈছিল কেমেৰাত নেতাজীৰ আবক্ষমূৰ্তি দলিয়াই দিছিল উন্মত্ত যুৱকৰ দলে